কেতিয়াবা মানুহৰ জীৱনলৈ এনেকুৱা পৰিস্থিতি আহে যি পৰিস্থিতিত তেওঁলোকে ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসকণো হেৰুৱাই পেলায়। কিছুমান ভক্তই ভগৱানৰ নাম ল'বলৈও এৰি দিয়ে আৰু তেওঁলোক হৈ পৰে নাস্তিক। কিন্তু তেওঁলোকে ভাবি নাপায় যে তেওঁলোকৰ লগত এনেকুৱা কিয় হৈছে। যিসকলে পূজা অৰ্চনা কৰে, ভগৱানক প্ৰাৰ্থনা কৰে, তেওঁলোকে মাত্ৰ এটা কথাই ভাবে যাতে তেওঁলোকৰ জীৱনটো সুখৰে ভৰি পৰে, তেওঁলোকে যি বিচাৰে তাকেই যেন লাভ কৰে আৰু তেওঁলোকৰ সকলো মনোকামনা যেন পূৰণ হয়। কিন্তু প্ৰশ্ন হ'ল, যদি কেৱল আপুনি সুখখিনিয়ে ভোগ কৰে তেন্তে আপোনাৰ ভাগৰে সেই দুখখিনি কোনে ভোগ কৰিব? প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ সহায়তেই আপোনালোকক খুবেই মহত্বপূৰ্ণ কথা কিছুমান জনাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো যেন অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে। যেতিয়া ভগৱানে আমাৰ পৰীক্ষা লয়, যেতিয়া আপোনাৰ জীৱনলৈ দুখ আহে, যদি আপোনাৰ জীৱনত কিছুমান ঘটনা ঘটিবলৈ আৰম্ভ কৰে, সেই সময়ত বাৰু আপুনি নিজকে কেনেকৈ সান্তনা দিব, কেনেকৈ নিজকে চম্ভালিব? ভগৱানে যে আমাৰ পৰীক্ষা লৈছে সেই কথা আপুনি বাৰু কেনেকৈ গম পাব? সুখৰ আনন্দ তেতিয়াহে পোৱা যায় যেতিয়া আপুনি জীৱনত কোনো দুখ কৰে। যেতিয়া আপোনাৰ জীৱনলৈ দুখ আহিব, সমস্যা আহিব, তেতিয়াহে আপুনি সেই সুখৰ মূল্য বুজি পাব। অন্নৰ মূল্য কিমান, আমাৰ বাবে অন্ন কিমান প্ৰয়োজন, সেয়া কেৱল ভোকাতুৰ মানুহেহে বুজি পায়। যাৰ গাত এডোখৰ বস্ত্ৰ নাই তেওঁহে বস্ত্ৰৰ মূল্য বুজি পাব। যাৰ ওচৰত থাকিবলৈ এখন ঘৰ নাথাকে তেওঁহে এখন ঘৰৰ প্ৰয়োজনীয়তা কিমান সেই কথাখিনি বুজি পায়। এই পৃথিৱীত এনে কোনো মানুহ নাই যি সুখ আৰু দুখ ভোগ নকৰাকৈ আছে। দুখ আৰু সুখ সকলো কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে। সকলো মানুহেই সুখ আৰু দুখ ভোগ কৰি আহিছে। এই প্ৰক্ৰিয়া পূৰ্ব জন্মৰ পৰাই চলি আহিছে আৰু এয়াই প্ৰকৃতিৰ নিয়ম। যেতিয়া আপুনি পূজা অৰ্চনা কৰে তেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা লয়, কিন্তু আপুনি অনুভৱ কৰিব নোৱাৰে ভগৱানে আপোনাৰ পৰীক্ষা কিয় লৈ আছে। কিছুমান মানুহে পূজা অৰ্চনা কৰে যাতে তেওঁলোকৰ জীৱনলৈ কোনো ধৰণৰ সমস্যা নাহে, কিন্তু তেওঁলোকৰ জীৱনলৈ যদি এটা সৰু সমস্যাও আহে তেতিয়াই তেওঁলোকে ভগৱানক দুখ দিয়ে, ভগৱানক প্ৰশ্ন কৰে, হে প্ৰভু, মইতো আপোনাক সদায় সেৱা কৰোঁ, পূজা অৰ্চনা কৰোঁ, তথাপিও মোৰ জীৱনত ইমান দুখ কিয় দিছা, মোক ইমান সমস্যাৰ মাজলৈ কিয় ঠেলি দিছা? প্ৰিয় দৰ্শকসকল, এই কথাখিনি আপোনালোকে বুজিবৰ বাবে এটা সৰু কাহিনী শুনিব লাগিব। এজন ব্যক্তি আছিল, তেখেত ভগৱানৰ নামতেই নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভগৱানক সদায় পুৱা গধূলি অৰ্চনা কৰিছিল। এবাৰ তেওঁৰ এখন ভৰি মোচোকা খাইছিল। খোজ কঢ়াত বহুতো সমস্যাৰ সৃষ্টি হৈছিল। তেতিয়াই তেওঁ মন্দিৰলৈ গৈ ভগৱানৰ আগত ক'লে, হে প্ৰভু, মই আপোনাক সদায় পূজা কৰোঁ, দিনে ৰাতিয়ে কেৱল আপোনাৰেই নাম জপ কৰোঁ, তথাপিতো আপুনি মোৰ লগত এই দুৰ্ঘটনা কিয় ঘটালে? এনেদৰে তেওঁ ভগৱানৰ ওচৰত নিজৰ অভিযোগ প্ৰকাশ কৰি ঘৰলৈ গুচি আহিলে। আৰু সেইদিনাই নিশা তেওঁ শুই থাকোঁতে সপোনত ভগৱানে দৰ্শন দিলে আৰু দুৰ্ঘটনাটোৰ সম্পূৰ্ণ দৃশ্য দেখুৱালে। কেনেকৈ তেওঁৰ ভৰিখন মোচোকা খালে আৰু তেওঁক সপোনতে ভগৱানে বুজালে, হে প্ৰিয় ভক্ত, সেই দুৰ্ঘটনা কোনো সাধাৰণ দুৰ্ঘটনা নাছিল, সেইটো এটা অতি ভয়ংকৰ দুৰ্ঘটনা হ'বলগীয়া আছিল, য'ত তোমাৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। কিন্তু তুমি একান্ত মতে মোৰ সেৱা কৰাৰ বাবে, সদায় মোৰ নাম লৈ থকাৰ বাবে আৰু তুমি কৰা ভাল কামৰ বাবে সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা তুমি বাচি আহিলা। তেতিয়া সেই ব্যক্তিজনে বুজি পালে যে একমাত্ৰ ভগৱানৰ বাবে তেওঁৰ আজি জীয়াই থকাৰ সৌভাগ্য হ'ল। ভগৱানৰ বাবেই সেই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। সেইকাৰণে ভগৱানে যেতিয়াই আপোনাৰ পৰীক্ষা লয় তেতিয়া এইটোৱেই বুজিব, আচলতে ভগৱানে আপোনাক সকলো ফালৰ পৰা যোগ্য কৰি তোলাৰ বাবেই সেইখিনি কৰিছে। তেওঁ এই কাৰণে পৰীক্ষা লয় যাতে আপুনি জীৱনৰ কঠিন পৰিস্থিতিবোৰত সফল হ'ব পাৰে। ভগৱানে বিচাৰে যে আপুনি সেই পৰীক্ষাবোৰত উত্তীৰ্ণ হ'ব পাৰে। জীৱনত আপুনি দুখ ভোগ কৰিবই লাগিব, জীৱনতো সমস্যা আহিবই, কিন্তু সেই দুখ ভোগ কৰিব পৰা ক্ষমতা, জীৱনলৈ অহা সমস্যাৰ সৈতে যুঁজ দিব পৰা শক্তিও ভগৱানে আপোনাক নিশ্চিতভাৱে প্ৰদান কৰে।
ভগৱানে আপোনাৰ জীৱনত যি ভূমিকাই পালন কৰে তাৰ সমানেই ভগৱানে আপোনাক ইমান শক্তি প্ৰদান কৰিব, দুখক দুখ যেনেই অনুভৱ নকৰিব। সেইকাৰণে ভগৱানক কেতিয়াও দুখ নিদিব, নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়ক, নিজৰ বুদ্ধি আৰু বিবেক সঠিক কামত প্ৰয়োগ কৰক। কিন্তু এতিয়া প্ৰশ্ন হ'ল, ভগৱানে আপোনাক কেনেদৰে পৰীক্ষা লৈ আছে? আপুনি কেনেদৰে গম পাব যে ভগৱানে আপোনাৰ পৰীক্ষা লৈছে? ধৰি লওক আপুনি আহাৰ খাই আছে আৰু তেনে সময়তে কোনোবা ভোকাতুৰ মানুহ আপোনাৰ ঘৰলৈ আহিছে, নাইবা কোনোবা জন্তু আপোনাৰ ঘৰৰ সন্মুখত নাইবা চোতালত বিচৰণ কৰিব পাৰে। আপুনি যদি খাই থকা আহাৰৰ পৰাই সেই গৰু ছাগলী কুকুৰক খুৱাই, তাৰ অৰ্থ এয়াই ভগৱানে আপোনাৰ প্ৰতি প্ৰসন্ন হৈছে। কিছুমান মানুহে খাই থকা আহাৰৰ পৰা নিদি ভিতৰৰ পৰা কিবা আনি খাবলৈ দিয়ে, কিন্তু সেইটো নহয়, আপুনি খাই থকা আহাৰৰ পৰাই দিব লাগিব। জোঠা খুৱাইছোঁ বা পাপ হ'ব সেই কথা নাভাবি কোনো ভোকাতুৰক খাদ্য দান কৰা, অভাৱী মানুহক অভাৱ পূৰণ কৰা, নাইবা ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো জীৱ জন্তুক সহায় কৰাটো বহুত ডাঙৰ সেৱা। আপুনি যদি এনেকুৱা কাম কৰিব পাৰে, তেতিয়াহ'লে ভগৱানৰ কৃপা দৃষ্টি সদায় আপোনাৰ ওপৰত থাকিব। সেইবাবে আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। সুখ দুখ সকলোতে জীৱনলৈ আহে, কিন্তু এইটো মনত ৰাখিব, ভগৱানে আপোনাৰ ভাল হোৱাটোৱেই বিচাৰে। সদায় ভগৱানে আপোনাৰ ৰক্ষা কৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজি পাইছে, আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে অলপ হ'লেও শিকিব পাৰিছে, বুজি পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।